হয় চাওক দেশৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে দুৰ্গা পূজাৰ প্ৰস্তুতি আৰম্ভ হৈছে আৰু তাৰ সমান্তৰালকৈ মৃৎশিল্পীসকলৰ ব্যস্ততাও বৃদ্ধি পাইছে। মই বৰ্তমান উপস্থিত আছোঁ এটা কাৰখানাত য'ত ইতিমধ্যেই প্ৰস্তুত কৰি থকা হৈছে দুৰ্গা দেৱীৰ মূৰ্তিসমূহ আৰু কেমেৰা সহযোগীয়ে পোনে পোনে সেই দৃশ্যসমূহ দেখুৱাব যে এতিয়াও এই মৃৎশিল্পীসকলে তেওঁলোকে দুৰ্গা দেৱীৰ মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে আৰু কিছুদিনৰ পাছতেই দুৰ্গা পূজা আৰম্ভ হ'ব আৰু ইতিমধ্যে তাক লৈ ৰাজ্যত যথেষ্ট ব্যস্ততা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালকৈ এইসকল শিল্পীৰো ব্যস্ততা বাঢ়িছে আৰু কিছুদিনৰ পাছতেই এই যি মূৰ্তিসমূহ তেওঁলোকে বিভিন্ন স্থানলৈ ডিমৌৰ বিভিন্ন স্থানলৈ লৈ যাব আৰু মই বৰ্তমান উপস্থিত আছোঁ ডিমৌৰ সমীপৰ চেপনত আৰু চেপনত এনেধৰণে এই মূৰ্তিসমূহ নিৰ্মাণ কৰি থকা হৈছে। মই যিজন শিল্পী আছে সেই শিল্পীজনৰ সৈতে কথা পাতিম। দাদা, কিমানমান আপুনি এইবাৰ পূজাত আপুনি কিমানমান মূৰ্তি তৈয়াৰ কৰিছে? 40গৰাকী হ'ব। 40খনমান হ'ব। ইতিমধ্যে আপোনাৰ ইয়াৰ পৰা বহুত দূৰ দূৰৰ পৰা নিবলৈ আহে, আটাইতকৈ বেছি ক'লৈ কিমান দূৰলৈকে পঠাইছে আপুনি? অকণমান এইফালে চাই দিব। এইবাৰ এই নাজিৰা হেমুলগুৰি, লেপেটকটা, এইবাৰ শিৱসাগৰ, সোণাৰী, ইমান দূৰৰ পৰা আৰু যথেষ্ট প্ৰতি বছৰে ইয়াৰ মূল্যসমূহো বৃদ্ধি হৈছে। ইয়াৰ যিবোৰ ৰ' মেটেৰিয়েলছ সেইবোৰৰ দাম বৃদ্ধিৰ ফলত মূৰ্তিৰো দাম বাঢ়িছে। এইবাৰ কিমান আটাইতকৈ আপুনি কিমান দামত বিক্ৰী কৰিছে? হায়েষ্ট আছে আপোনাৰ 70,000, 80,000 এনেকৈ আছে। 70-80,000। এই যিখন আপুনি কৰি আছে এইখনৰ এনেই আনুমানিক কিমান? 45, 40 এনেকৈ যায় আৰু কিমান কাম বাকী আছে গৈ? ইতিমধ্যে ৰং দিয়া কাম আৰম্ভ হৈছে। এই কাম বহুত বাকী আছে, মূৰ্তি বনাবলৈ আছে এতিয়া আৰু বনাবলৈ আছে আৰু বনিব। দেখুৱাইছোঁ, মই কেমেৰা সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ইতিমধ্যে এই যিটো ঘৰ ইয়াতে সোমাবলৈ ঠাই নোহোৱা হৈছে, কাৰণ যিফালে যায় আপুনি সকলো ফালে কেৱল মাত্ৰ দুৰ্গতি নাশিনী দুৰ্গাৰ মূৰ্তি আপুনি দেখিবলৈ পাব আৰু এনেধৰণে এই যি ডিমৌ সমীপৰ চেপনত এই যি কাৰখানা আছে ইয়াতে মৃৎশিল্পীসকলে তেওঁলোকে দুৰ্গাৰ মূৰ্তিত ইতিমধ্যেই ৰং দিয়া কাম আৰম্ভ হৈছে আৰু আমি দেখুৱাই আছোঁ ডিমৌৰ চেপনৰ দৃশ্য। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।